মাত্ৰ ওৱান ক্লিকতে আপোনালোকে এনেকুৱা ধৰণৰ ট্ৰেণ্ডিং ফটো বনাব বিচাৰে নেকি? হেল্ল', মই বিকাশ। আপোনালোকে চাই আছে এটা ইনষ্টাগ্ৰামৰ ৰিল। আৰু আপোনালোকে এই ভিডিঅ'টো যাতে গুম হৈ নাযায়, গতিকে এই ভিডিঅ'টো এটা লাইক কৰি কেনে ছেভ কৰি লওক। আৰু এই ফটোটো চাওক। এই ফটোটো হৈছে এটা AI জেনেৰেট ফটো। আৰু এই ফটোখন এতিয়া ছচিয়েল মিডিয়াত ট্ৰেণ্ডত আছে। আৰু যদি আপোনালোকে বনাব বিচাৰে এই ভিডিঅ'টো লাষ্টলৈকে চাওক। আৰু এই ফটোখন বনাবলৈ আপোনালোকে চিম্পলি ক্ৰোম ব্ৰাউজাৰত যাওক। ক্ৰোম ব্ৰাউজাৰত যাই কেনে গুগল জিমিনি চাৰ্চ কৰক। আৰু এতিয়া মই কৰাৰ নিচিনাকৈ আপোনালোকক মই স্ক্ৰীনত দেখাই দিছো। গতিকে ইয়াত যাই কেনে আপোনালোকে গুগল জিমিনি চাৰ্চ কৰক। আৰু গুগল জিমিনি ফাৰ্ষ্ট যোনটো আহিব আপোনাৰ ৱেবছাইট, ৱেবছাইটটোত ক্লিক কৰি এনেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি কেনে তলত দেখিছে ইয়াত ফটো। ইয়াত ফটো আপুনি উঠিও দিব পাৰে, হয়তো বা আগৰ ফটো যদি আছে সেইবিলাকো দিব পাৰে। ফটোখন দি কেনে আপুনি এটা ইয়াত পেষ্ট কৰিব লাগিব, ফন্ট এটা পেষ্ট কৰিব লাগিব। ফন্টটো পেষ্ট কৰি দি কেনে অলপ সময় এনেকৈ ৱেইট কৰিব লাগিব। অলপ মানে 1 মিনিট 2 মিনিট টাইম মান ৱেইট কৰিব লাগিব। আৰু ৱেইট কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ ফটো এখন জেনেৰেট হৈ যাব। আৰু যদি আপোনালোকক এতিয়া এই ফৰ্মটো লাগে, মোৰ পডকাষ্ট চেনেল ক্ৰিয়েটিভ মাইণ্ডত গৈ আপোনালোকে জইন হৈ লওক। আৰু তাত এই ফৰ্মটো পাই যাব। আৰু এনেকুৱা ধৰণৰ ৰিল পাই থাকিবলৈ চেনেলটো ফ'ল' কৰি থৈ দিবলৈ নাপাহৰিব।